মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এতিয়ালৈকে চেপ্টাৰ 2ৰ 2Cৰ কুৱেশ্যন নম্বৰ 14লৈকে কৰি দিয়া হৈছে। চ' আজি আমি বাকীবোৰ আলোচনা কৰিম। চাবা, আজি আমি 18টো কৰি দিম তোমালোকক। বাকী এটা তোমালোকক হোমৱৰ্ক দিছিলোঁ যে 18টো কি দিয়া আছে, 10 বছৰ আগতে বাপেকৰ বয়স মাক আৰু পুতেকৰ বয়সৰ যোগফলতকৈ 5 বছৰ কম আছিল। নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে যে 10 বছৰ আগতে বাপেকৰ বয়স মাক আৰু পুতেকৰ বয়সৰ যোগফলতকৈ 5 বছৰ কম আছিল। যদি মাকৰ বয়স পুতেকৰ বৰ্তমান বয়সৰ দুগুণ হয়, তেতিয়াহ'লে আৰু দিয়া আছে যে বাপেকৰ বৰ্তমান বয়স দিয়া আছে 60, তেতিয়াহ'লে তেওঁলোকৰ মাকৰ আৰু পুতেকৰ বয়স উলিয়াব দিছে। যে তোমালোকে ধৰা হ'ল পুতেকৰ বৰ্তমান বয়স x বছৰ আৰু মাকৰ কিমান হ'ব, যে মাকৰ বৰ্তমান বয়স দিয়া আছে পুতেকৰ দুগুণ। ঠিক আছে, কুৱেশ্যনতে আমাক দিয়া আছে পুতেকৰ দুগুণ। আৰু বাপেকৰ বৰ্তমান বয়স, চ' এইটো আমাক দিয়া আছে, বাপেকৰ বৰ্তমান বয়স 60 বছৰ। এতিয়া চাবা যে 10 বছৰ আগতে পুতেকৰ বয়স কিমান হ'ব, যে আগতে বুলি কৈছে তাৰমানে কি হ'ব x - 10। ঠিক আছে, যে 10 বছৰ আগতে পুতেকৰ বয়স কিমান হ'ব, পুতেকৰ বয়স আছিল কিমান, x - 10। ঠিক আছে, পুতেকৰ বয়স x - 10। এতিয়া 10 বছৰ আগতে মাকৰ বয়স কিমান আছিল, যে 10 বছৰ আগতে আমি কি লিখিব পাৰোঁ, 10 বছৰ আগতে মাকৰ বয়স কিমান হ'ব, 2x - 10। আৰু বাপেকৰ বয়স কিমান হ'ব, চ' বাপেকৰ বয়স আছিল 60 - 10, মানে কিমান, 50 বছৰ। চ' আমি এইখিনি উলিয়াই ল'লোঁ। এতিয়া চাবা তোমালোকে, আমি কুৱেশ্যন মতে যাওঁ যে একৰ্ডিং টু দ্য কুৱেশ্যন কি কৈছে, যে 10 বছৰ আগতে যদি মাক আৰু পুতেকৰ বয়স যোগ কৰোঁ, যে মাক এইটো হ'ল পুতেক যোগ এইটো হ'ল মাকৰ বয়স, যদি আমি দুয়োটা যোগ কৰোঁ তেতিয়া কি কৈছে, যে দেউতাকৰ বয়স কিমান হ'ব, 5 বছৰ কম হ'ব। ঠিক আছে, এইফালে তোমালোকে মাইনাছ দিব পাৰা, নাইবা এইফালে প্লাছ দিব পাৰা। ঠিক আছে, তেতিয়া আমাৰ ইকুৱেল হ'ব। চ' এইটো হ'ল আমাৰ কণ্ডিশ্যন। এতিয়া ইয়াক আমি চল্ভ কৰিম, যে ইয়াৰ পৰা আমি কি পাম, x - 10 প্লাছ 2x - 10 ইকুৱেলটো আমি পাম 55। চ' ইয়াৰ পৰা আমি পাম 3x - 20 ইকুৱেলটো 55। চ' ইয়াৰ পৰা পাম 3x ইকুৱেলটো 55 প্লাছ 20, তাৰমানে ইয়াৰ পৰা আমি কি পাম, 75। এতিয়া এইখিনি চল্ভ কৰিলে আমাৰ কি হ'ব, x ইকুৱেলটো আমি কি পাম, এতিয়াকে x ইকুৱেলটো পাম 75 হৰণ 3, তাৰমানে আমাৰ এনচাৰটো হ'ব 25। যে আমি কি পালোঁ, পুতেকৰ বৰ্তমান বয়সটো পালোঁ। ঠিক আছে, যে পুতেকৰ বৰ্তমান বয়স যিহেতু x পালোঁ, আমি ধৰি লৈছিলোঁ x মানে কি হ'ব 25 বছৰ, আৰু মাকৰ কি হ'ব, যে মাকৰ বৰ্তমান বয়স 2 × x বছৰ, x মানে পালোঁ 25 বছৰ, তাৰমানে আমি পালোঁ 50 বছৰ। এইটো আছিল তোমালোকৰ 18 নম্বৰ কুৱেশ্যনৰ এনচাৰ। 19 নম্বৰ কুৱেশ্যনটো হৈছে, 19 নম্বৰটো কি দিয়া আছে, পুতেকৰ বয়সৰ দুগুণ বাপেকৰ বয়সৰ লগত যোগ কৰিলে যোগফল 90 ডিগ্ৰী হয়। এতিয়া তেওঁলোকৰ বৰ্তমান বয়স ধৰি লোৱা পুতেকৰ বৰ্তমান বয়স x আৰু বাপেকৰ বৰ্তমান বয়স y। ঠিক আছে,
এতিয়া কি কৰবা যে according to তোমালোকে কি কৰবা যে question মতে according to the question মতে চাবা যে পুতেকৰ বয়সৰ দুগুণ বাপেকৰ বয়সৰ লগত যোগ কৰিলে যে পুতেকৰ বয়সৰ দুগুণ বাপেকৰ বয়সৰ লগত যোগ কৰিলে কিমান হয় 90 বছৰ হয় এটো হল 1 নম্বৰ সমীকৰণ 2 নম্বৰটো কি কৈছে আমাক দ্বিতীয় কন্ডিশন মতে বাপেকৰ বয়সৰ দুগুণ যদি বাপেকৰ বয়সৰ দুগুণ পুতেকৰ বয়সৰ লগত যোগ কৰা হয় তেতিয়া 120 বছৰ হয় ঠিক আছে এটো আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া আমি দুটা অলপ সলভ কৰি দিম সো 1 নম্বৰ সমীকৰণৰ পৰা আমি কি পাম যে y = আমি পাম 90 - 2x ঠিক আছে এতিয়া আমি এই যেটো y ৰ ভ্যালু পালো এই y ৰ ভ্যালুটো আমি 2 নম্বৰত বহুৱাই দিম সো 2 নম্বৰত বহুৱাই দিলে কি হ'ব চাবা 2 ৰ পৰা আমি কি পাম 2 * 90 - twice x plus x = পাম 120 সো এখিনি সলভ কৰা 2 * 90 তাৰ মানে 180 minus 2 * 2x মানে হ'ব 4x plus x = হ'ব 120 এতিয়া এখিনি সলভ কৰিলে কি হ'ব আমাৰ চাবা যে এখিনি হলে কি হ'ব -3x 120 180 টো ইফালে গলে কি হ'ব -180 সো এখিনি কৰিলে হ'ব -60 এতিয়া x = আমাৰ কি হ'ব x = হ'ব আমাৰ -60 divided by -3 তাৰ মানে হ'ব 20 ঠিক আছে x = আমি পালো 20 এতিয়া x ৰ মান তোমালোকে যিকোনো সমীকৰণ এটাত বহাই দিয়া ঠিক আছে ধৰি লোৱা এইটো সমীকৰণ আমি 3 ধৰি ললো যে 3 নং সমীকৰণত আমি x ৰ মানটো বহাই দিম যে 3 নং সমীকৰণত x ৰ মান বহুৱাই পাও সো 3 নং সমীকৰণ কি পাইছিল আমি যে y = 90 - 2x সো এটা কি হ'ব 90 * 2 * x মানে পালো আমি 20 সৰি এটো কি হ'ব মাইনাস সো ইনটু দা হৈছে সো মাইনাস ঠিক আছে এখিনি সলভ কৰিলে কি হ'ব 90 - 40 সো আমাৰ আনসারটো কি হ'ব 50 ইয়াৰ পৰা আমি কি পালো যে পুতেকৰ বৰ্তমান বয়স 20 আৰু বাপেকৰ বৰ্তমান বয়স 50 এটো হৈ গল আমাৰ 19 নম্বৰ কোৱেশ্চন নিশ্চয় তোমালোকে বুজিব পাৰিছা বা যেহেতু আমাৰ কি আছিল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আছিল সো 18 টো আমি অলপ বেলেগ ধৰণে কৰিব পাৰো চাবা 18 টো সম্পূৰ্ণ কৰি নিদিও যে তোমালোকে ধৰি লোৱাখানি লবা যে ধৰা হল পুতেকৰ বৰ্তমান বয়স সমান x বছৰ আৰু মাকৰ বৰ্তমান বয়স সমান y বছৰ ঠিক আছে এতিয়া তোমালোকে কি লিখিব পাৰা যে 10 বছৰ আগতে পুতেকৰ বয়স কিমান হ'ব x - 10 আৰু মাকৰ হ'ব y - 10 সো আমাৰ প্ৰথম কন্ডিশন মতে কি হ'ব ফাৰ্স্ট কন্ডিশন মতে আমাৰ হ'ব চাবা যে ফাৰ্স্ট কন্ডিশন মতে দিয়া আছে যে পুতেকৰ বয়স আৰু যদি মাকৰ বয়স যোগ কৰে তেতিয়া কিমান হয় বাপেকৰ বয়সৰ ঠিক আছে বাপেকৰ যেটো 60 বছৰ দিয়া আছে বৰ্তমান 10 বছৰ আগতে কিমান হ'ব 50 বছৰ ঠিক আছে সো 50 ৰ লগত 5 যোগ ঠিক আছে এখিনি সলভ কৰিলে হ'ব আমাৰ x + y - 20 ইকুৱেল টু আমাৰ কি হ'ব 55 ঠিক আছে এখিনি সলভ কৰিলে হ'ব x + y = 75 ঠিক আছে এটো আমাৰ ধৰা 1 নং সমীকৰণ এতিয়া আমাৰ সেকেন্ড কন্ডিশন মতে কি দিয়া আছে আমাৰ সেকেন্ড কন্ডিশন মতে দিয়া আছে
যে মাকৰ বয়স পুতেকৰ বয়সৰ দুগুণ সো পুতেকৰ বয়স আমাৰ কি আছিল x হয় আৰু মাকৰ বয়স আছিল y সো মাকৰ বয়স কি হ'ব পুতেকৰ বয়সৰ দুগুণ এতিয়া তুমি কি কৰিবা এই y ৰ মানটো 1 নং সমীকৰণত বহুৱাই দিয়া সো 1 নংৰ পৰা আমি কি পাম যে x plus twice x equal to 75 ঠিক আছে এতিয়া কি পাবা 3x equal to 75 x equal to 25 ঠিক আছে তোমালোকে এইটো সমাধান এনেকৈ কৰিবা কাৰণ যেহেতু আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আছিল কিন্তু আমি এটা চলকৰ সহায়ত কৰিছো সেইকাৰণে তোমালোকে এনেকৈ কৰিবা ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাম যেহেতু বাকিবোৰ কোৱেশ্চন একে সো মই 22 নম্বৰ কোৱেশ্চনটো কৰি দিম তোমালোকক 22 23 এনেকৈ কৰি দিম ঠিক আছে এতিয়া তোমালোকৰ 22 নম্বৰ কোৱেশ্চনটো হৈছে যেতিয়া আছে আয়তাকাৰ বাগিচাখনৰ দিক দিয়া আছে দিক 3 মিটাৰ বঢ়ালে প্ৰস্থ 2 মিটাৰ কমালে কালিটো একে থাকে বুলি কৈছে আমাৰ আৰু বাগিচাখনৰ পৰিসীমা 94 মিটাৰ বুলি কৈছে ধৰা হল তোমালোকে ধৰি লবা ধৰা হল দিক x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ঠিক আছে এটা ইয়াতৰ কালি কিমান হ'ব xy হ'ব ঠিক আছে এতিয়া প্ৰথম কন্ডিশন মতে চোৱা মানে প্ৰশ্ন মতে প্ৰথম শৰ্ত মতে আমাৰ কি হ'ব চোৱা প্ৰথম শৰ্ত মতে কি দিয়া আছে যদি বাগিচাখনৰ দিকটো 3 মিটাৰ বঢ়োৱা হয় আৰু প্ৰস্থ 2 মিটাৰ কমোৱা হয় তেতিয়া কি হ'ব কালিটো আমাৰ সেম থাকিব সো এইটো আমাৰ কন্ডিশন দিয়া আছে প্ৰথম কন্ডিশন সো কন্ডিশনটো অলপমান আমি সলভ কৰি লওঁ কি হ'ব xy - 2x + 3y - 6 = xy সো ইয়াৰ xy কেনসেল যাব সো থাকিব 3y - 2x = 6 এটো তোমালোকে 1 নং সমীকৰণ ধৰি লোৱা এতিয়া আমি দ্বিতীয় কন্ডিশনলৈ যাও সো আমাৰ দ্বিতীয় কন্ডিশন কি হ'ব যে সেকেন্ড কন্ডিশনত দিয়া আছে আয়তাকাৰ বাগিচাখনৰ পৰিসীমা সো পৰিসীমা কি হ'ব 2 * দিক যোগ প্ৰস্থ দিক আছে আমাৰ x + y আৰু কিমান হ'ব বুলি কৈছে 94 সো এখিনি সলভ কৰিলে কি হ'ব দুইটো ইয়াৰ লগত পূৰণ হৈ আছে এইফালে গলে আমাৰ কি হ'ব হৰণ সো আমি লিখিব পাৰো x + y = হৰণ কৰিলে হ'ব 47 এটো ধৰা তোমালোকে 2 নং সমীকৰণ এতিয়া আমি এটো সমাধান কৰিম ধৰা আমি 2 নংক 3 ৰে পূৰণ কৰিম সো অপনয়নৰ দ্বাৰা আমি সমাধান কৰিম সো 3 ৰে পূৰণ কৰিলে হ'ব 3x + 3y = 141 ঠিক আছে এটো ধৰা 3 নং সমীকৰণ এটা তোমালোকে কি কৰিবা 3 নম্বৰ পৰা 1 নং সমীকৰণটো মাইনাস কৰি দিবা ঠিক আছে সো মাইনাস কৰি দিলে আমাৰ কি হ'ব 3 - 1 = কিমান হ'ব আমাৰ 3x + 3y - 3y + 2x = 141 - 6 সো ইয়াৰ পৰা আমি পাম 3y কেনসেল সো 3x আৰু 2x থাকিব আমাৰ 5x = ইয়াতে 141 ৰ পৰা 6 গলে থাকিব 135 আমাৰ সলভ কৰিলে হ'ব x = 135 ক 5 এৰে যাব আমাৰ 5 * 10 5 * 35 আমাৰ কি যাব 7 বাৰ যাব এতিয়া তোমালোকে কি কৰা x ৰ মান যিকোনো এটা সমীকৰণত বহুৱাই দিয়া সো আমি কি কৰিম x ৰ মান আমি
2 নং সমীকৰণত বহুৱাই দিম ঠিক আছে সো x ৰ মান আমি 2 নং সমীকৰণত বহুৱাই দিম সো 2 নং সমীকৰণত বহুৱাই দিলে কি হ'ব 2 ৰ পৰা আমি কি পাম x plus y equal to 47 so x ৰ মান বহুৱাই দিয়া x ৰ মান 27 plus y equal to 47 y equal to কি হ'ব 27 to ইফালে গ'লে হ'ব minus so 47 minus 27 equal to 20 ঠিক আছে সো আমি কি পালো আয়তৰ দিক পালো 27 আৰু প্ৰস্থ পালো 20 এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 23 তোমালোকৰ 23 নম্বৰ কোৱেশ্চনটো হৈছে যে ধৰি লোৱা এটোটো ধৰি লোৱা দিক ইকুৱেল টু x মিটাৰ আৰু প্ৰস্থ y মিটাৰ আৰু কালি কিমান হ'ব আমাৰ x হ'ব ঠিক আছে সো প্ৰথম কন্ডিশন মতে আমাৰ কি দিয়া আছে যদি দিকটো 5 মিটাৰ কমোৱা হয় আৰু প্ৰস্থটো 3 একক বঢ়োৱা হয় তেতিয়া আমাৰ কালি একে কালিৰ পৰা কি হয় 9 মাইনাস হয় ঠিক আছে এটো আমাৰ কন্ডিশন দিয়া আছে এটা এখিনি সলভ কৰা কি হ'ব xy so plus 3x minus 3y minus 15 equal to xy minus 9 so ইয়াৰ পৰা কি হ'ব xy cancel যাব থাকিব কি 3x minus 5y equal to 15 to ইফালে গলে হ'ব plus 15 so plus 15 minus 9 আমাৰ হ'ব plus 6 so এটো প্ৰথম ইকুৱেশ্যন পালো আমি এতিয়া আমাৰ দ্বিতীয় কন্ডিশন মতে চাও দ্বিতীয় কন্ডিশন মতে হ'ব আমাৰ সবা দ্বিতীয় কন্ডিশন মতে দিয়া আছে x plus 3 আৰু y plus 2 equal to কিমান কৈছে কালি 67 বাঢ়ে বুলি কৈছে এটা এখিনি সলভ কৰিলে কি হ'ব xy plus 2x plus 3y equal to so plus 2 3 গুণ 6 equal to কি হ'ব কৈছে xy minus 67 so এটা কি হ'ব xy cancel যাব থাকিব আমাৰ 2x plus 3y আৰু 6 to ইফালে গলে হ'ব আমাৰ মাইনাস মানে 67 minus 6 মানে থাকিব 61 so এটো আমাৰ 2 নং ইকুৱেশ্যন ঠিক আছে এতিয়া আমি কি কৰিব পাৰো যে প্ৰতিস্থাপন নাইবা যিকোনো এটা প্ৰক্ৰিয়াৰ দ্বাৰা কৰিব পাৰো সো মই তুলনামূলকৰ দ্বাৰাই কৰিম সো এটো আমি 2 নম্বৰ নিদিও এখিনি আমি অলপ সলভ কৰি লওঁ সো এখিনি অলপ সলভ কৰি ললে কি হ'ব 2x equal to 61 minus 3y x equal to হ'ব 61 minus 3y divided by 2 এটো ধৰা 2 নম্বৰ এতিয়া আমি একৰ পৰা এটো আমি সলভ কৰিলাম একৰ পৰা কি পাম যে x equal to পাম আমি যে মই ডাইৰেক্ট লিখি দিছো 6 plus 5y হৰণ 3 এটো ধৰা তোমালোকে 3 নম্বৰ এতিয়া 2 আৰু 3 তুলনা কৰি পাম আমি কি 61 minus 3y divided by 2 equal to 6 plus 5y হৰণ 3 so এতিয়া তোমালোকে কি কৰা ক্ৰস মাল্টিপ্লিকেশন কৰা কৰিলে কি হ'ব যে 3 into 61 কি হ'ব 3 1 is 3 18 plus 9 sorry কি হ'ব 9y equal to হ'ব আমাৰ 12 plus 10y ঠিক আছে এটা এখিনি আমি সলভ কৰিম ইয়াৰ পৰা সো থাকিব সলভ কৰিলে হ'ব 10y সো -9y ইফালে গলে কি হ'ব +9y আৰু 12 to ইফালে আহিলে কি হ'ব 183 minus 12 so এটো থাকিব 19 so 19y equal to এটো থাকিব 171 ঠিক আছে এখিনি সলভ কৰিলে হ'ব আমাৰ যে y equal to so 19 এদি
171 কে বাজিব 9 বাজিব সো y ইকুৱেল টু 9 এতিয়া y মান যিকোনো এটা সমীকৰণত বহুৱাই দিয়া সো y মান আমি কোনটো সমীকৰণত বহুৱাই দিম যে 3 নং সমীকৰণত বহুৱাই দিম ঠিক আছে 3 নং সমীকৰণত বহুৱাই দিম এটা 3 নং সমীকৰণত বহুৱাই দিলে কি হ'ব চাবা যে দিয়া আছে x ইকুৱেল টু আমি 3 নং সমীকৰণ পাইছিল x প্লাস 5y ডিভাইডেড বাই 3 যেহেতু আমি 6 প্লাস y মান পাইছো 9 সো 5 into 9 divided by 3 সো আমি কি লিখিব পাৰো 6 plus 45 divided by 3 তাৰমানে আমি কি পালো 51 divided by 3 তাৰমানে 17 সো x ৰ মান আমি পালো 17 y ৰ মান 9 তাৰমানে আমি দিশ পালো 17 প্ৰস্থ পালো 9 ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ম মানে নেক্সট মানে তোমালোকৰ 26 নম্বৰ কোৱেশ্চনটো কৰি দিম তাৰ পিছত কৰিম তোমালোকৰ কিন্তু সো তোমালোকৰ চেপ্টাৰটো এইখিনিতে শেষ কৰি দিম সো বাকিবোৰ তোমালোকে হোমৱৰ্ক কৰিবা আৰু কিবা নোৱাৰিলে মোক জনাই দিবা সো তোমালোকে 4 নম্বৰটো কৰি দিছো আগতে তাৰ পিছত তোমালোকৰ বাকিকেইটা কৰি দিম যে ৰোমিয়ে 5খন চকী কিনিছে আৰু ইমানখন মেজ কিনিছে কিমান 1625 টকা ঠিক আছে যে ধৰা হল তোমালোকে ধৰি লোৱা যে ধৰা হল প্ৰতিখন চকীৰ দাম x টকা আৰু প্ৰতিখন মেজৰ দাম y টকা ঠিক আছে যে according to the question কি কৈছে 5খন চকী সো 5খন চকী মানে কি হ'ব 5 into x টকা প্লাস আৰু দুখন মেজ 2y ইকুৱেল টু আমাৰ কি কৈছে 1625 টকা এটো হৈ গল আমাৰ প্ৰথম কন্ডিশন এটা আমি দ্বিতীয় কন্ডিশনটো চাম যে সুমিয়ে একেভিত দুখন চকী সো দুখন চকী কি হ'ব 2x টকা প্লাস এখন মেজ মানে y ইকুৱেল টু আমাৰ k টকাত কিনিছে 750 টকাত কিনিছে এটো হ'ব আমাৰ 2 নং সমীকৰণ এতিয়া আমি ইয়াৰ পৰা কি কৰিম এইখিনি অলপ সলভ কৰি দিম চাবা আমি 2 নং সমীকৰণৰ পৰা কি পাম সো এটো আমি 2 নধৰো ঠিক আছে এইখিনি অলপ সলভ কৰি দিম যে 2 নম্বৰ পৰা আমি পাম y ইকুৱেল টু 750 2x এটো ধৰা 2 এটা আমি 2 আৰু 1 ৰ পৰা ঠিক আছে মানে 2 নং y ভ্যালুটো আমি 1 ত বহুৱাই দিম ঠিক আছে সো এটা আমি কি কৰিম 1 ৰ পৰা আমি কি পাম চাবা যে 5x plus 2 y মান আমি এইখিনি বহুৱাই দিম 750 minus 2x equal to 1625 ঠিক আছে এতিয়া হ'ব 5x plus multiply কৰা এইখিনি সো কি হ'ব 0 10 ন হাতেটিকেল 1 2 14 15 হ মাইনাস কিমান হ'ব 2 2 4x equal to 1625 so to 5x আছে এটো 4x so minus 4x মানে x হ'ব আৰু 1625 আৰু এটো ইফালে গলে কি হ'ব মাইনাস so আমাৰ কিমান হ'ব 125 মানে x ৰ মান পালো আমি 125 টকা মানে এখন চকীৰ দাম পালো 125 টকা এতিয়া আমি কি কৰিম 2 নং সমীকৰণত x ৰ মান বহুৱাই দিম ঠিক আছে সো 2 নং সমীকৰণ এটো আছে আমাৰ সো ইয়াৰ পৰা আমি কি পাম সো 2 ৰ পৰা পাম y equal to 750 minus 2 into x মানে হ'ব 125 so 750 minus 250 so কিমান হ'ব আমাৰ 500 টকা ঠিক আছে সো আমি কি পালো মেজ এখনৰ দাম 500 আৰু চকী এখনৰ দাম 125 টকা ঠিক আছে তেনেকৈ তোমালোকে 25 টো কৰিবা এটা তোমালোকৰ 26 টো মই কৰি দিছো তোমালোকৰ 26 টো দিয়া আছে এজন মানুহে প্ৰতি মাহে নিৰ্দিষ্ট দৰমহা এটা চাকৰি কৰিছে ঠিক আছে তেওঁৰ দৰমহাৰ প্ৰতি বছৰে নিৰ্দিষ্ট পৰিমাণৰ বৃদ্ধি হয় যদি 4 বছৰৰ মূৰত তেওঁৰ দৰমহা মাহিলি 4000
4,500 টকা হয় আৰু 10 বছৰৰ মূৰত তেওঁৰ মাহিলী 5,400 টকা হয়, তেনেহ'লে প্ৰথম মাহৰ দৰমহা আৰু বছৰি হোৱা বৃদ্ধিৰ পৰিমাণ নিৰ্ণয় কৰা। ধৰা হ'ল প্ৰথম মাহৰ দৰমহা x আৰু মাহিলী বৃদ্ধি হোৱা পৰিমাণ y, ঠিক আছে। তোমালোকে এইখিনি লিখি ল'বা, মই লিখি দিয়া নাই। এতিয়া একৰ্ডিং টু দ্য কুৱেশ্যন আমাৰ কি হ'ব, ৰ'বা মই লিখি দিছোঁ যে মাহিলী দৰমহা কি হ'ব x টকা আৰু বছৰি বৃদ্ধি সমান y টকা, ঠিক আছে। এতিয়া একৰ্ডিং টু দ্য কুৱেশ্যন মতে আমি কি পাম চাবা, যে প্ৰথম যিহেতু মাহিলী একমাহ ফিক্স দৰমহা থাকিব আমাৰ, ঠিক আছে, x টকা প্লাছ 4 বছৰৰ মূৰত মানে কি হ'ব 4 + y, ঠিক আছে। y টকাকৈ বৃদ্ধি হ'ব, 4 বছৰত কি হ'ব 4y টকা, ইকুৱেল টু আমাৰ কিমান হ'ব টোটেল 4,500 টকা হ'ব। এইটো আমাৰ প্ৰথম কণ্ডিশ্যন। ঠিক তেনেকুৱা আমাৰ দ্বিতীয় কণ্ডিশ্যন কি দিয়া আছে, যিহেতু প্ৰথম মাহত থাকিব x টকা, এইটো নিৰ্দিষ্ট থাকিব, ঠিক আছে। তাৰপিছত 10 বছৰ মূৰত কি হ'ব, এটা বৃদ্ধি হৈ থাকে বছৰি y টকা, 10 বছৰৰ পিছত কি হ'ব 10y টকা, ইকুৱেল টু আমাৰ কিমান হ'ব 5,400 টকা, ঠিক আছে। এইটো হ'ব 2 নং সমীকৰণ। এতিয়া তোমালোকে কি কৰা, 2 - 1 কৰি দিয়া। তোমালোকে কৰি দিয়া 2 - 1 কৰি দিলে কি হ'ব 10y - 4y, কাৰণ x আমাৰ কেঞ্চেল হৈ যাব, থাকিব আমাৰ কি 5,400 - 4,500, ঠিক আছে। এইখিনি কৰিলে আমাৰ হ'ব 10y পৰা যেতিয়া 4y যাব থাকিব 6y, ইকুৱেল টু এইখিনি আমাৰ মাইনাছ কৰিলে হ'ব 0, 0, এইটো হ'ব 9, ঠিক আছে। এতিয়া y ইকুৱেল টু কিমান হ'ব, y ইকুৱেল টু হ'ব আমাৰ 900 / 6, ঠিক আছে। হৰণ কৰা যে 6 × 6, 6 × 5 × 30, 150 টকা। এতিয়া আমি কি কৰিম যে y ৰ মান যিকোনো এটা সমীকৰণত বহুৱাই দিম, ঠিক আছে। ধৰা হ'ল y ৰ মান আমি 2 নং সমীকৰণত বহুৱাই দিম, ঠিক আছে। 2 নংৰ পৰা আমি কি পাম, x + 10 × 150 ইকুৱেল টু কি হ'ব 5,400, ঠিক আছে। এতিয়া এইখিনি চল্ভ কৰিলে কি হ'ব, x প্লাছ এইখিনি কৰিলে হ'ব 1500 ইকুৱেল টু 5,400। এতিয়া x ইকুৱেল টু আমাৰ কি হ'ব 5,400 - 1,500, মানে হ'ব 3,900, মানে 3,900। তাৰমানে মানুহজনৰ প্ৰথম মাহৰ দৰমহা হ'ব 3,900 আৰু মানুহজনে বছৰি কিমান টকাকৈ বৃদ্ধি হ'ব 150 টকাকৈ, ঠিক আছে। মানুহজনৰ প্ৰথম মাহৰ দৰমহা আছিল 3,900 আৰু বছৰি 150 টকা বৃদ্ধি। এতিয়া আমি 27 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। 27 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে ত্ৰিভুজ ABCৰ কোণ C ইকুৱেল টু দিয়া আছে 3 কোণ B ইকুৱেল টু 2 কোণ A প্লাছ কোণ B, এইটো দিয়া আছে, ঠিক আছে। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, যে কোণ C ইকুৱেল টু 3B, এইটো এটা আমি কণ্ডিশ্যন পাম। আৰু আমি কি পাম যে কোণ C ইকুৱেল টু আৰু কি পাম, এণ্ড কোণ C ইকুৱেল টু পাম 2 কোণ A প্লাছ কোণ B, এইটো পাম। এতিয়া চাবা কোণ C মানে আমি প্ৰথমতে পালোঁ কোণ B, কোণ 3B, ঠিক আছে। ইয়াতে আমি লিখিব পাৰোঁ কোণ 3B ইকুৱেল টু 2 দি মাল্টিপ্লাই কৰা 2 কোণ A প্লাছ
2 কোণ B সো 2 কোণ B টো ইফালে আহিলে হ'ব আমাৰ কি কোণ B ইকুৱেল টু টুৱাইচ অফ কোণ A ঠিক আছে এইটো আমি পাই গ'লো ঠিক আছে এতিয়া আমি কি কৰিম যে চাবা এতিয়া আমি কি কৰিম চাবা যে এটোৰ পৰা আমি কি পাম যে 1 ৰ পৰা আমি কি পাম কোণ C ইকুৱেল টু 3 B মানে আমি কি পাম 2A ঠিক আছে তাৰ মানে আমি ইয়াৰ পৰা কি পাম 6 কোণ A ঠিক আছে এতিয়া তোমালোকে প্ৰথমৰ পৰা কৰা যে কি আমি জানো এটা তোমালোকে কৰা যে আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী সো তোমালোকে কৰা যে কোণ A প্লাস কোণ B প্লাস কোণ C ইকুৱেল টু 180 ডিগ্ৰী সো তোমালোকে লিখিবা যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপ 180 ডিগ্ৰী সো কোণ A মানে তো আমি লিখিব পাৰো কোণ A প্লাস কোণ B মানে আমি কি পালো এইটো সো এইটো 2 নং দিব পাৰা তোমালোকে সো এইটো পালো আমি তাৰ মানে আমি কি লিখিব পাৰো টুৱাইচ অফ কোণ A প্লাস কোণ C মানে পালো 6 কোণ অফ A আমাৰ 180 ডিগ্ৰী সো এইটা কোণ কেটা যোগ কৰা সো যোগ কৰিলে হ'ব আমাৰ কি 369 কোণ A ইকুৱেল টু 180 ডিগ্ৰী সো কোণ A ইকুৱেল টু হ'ব আমাৰ 20 ডিগ্ৰী সো কোণ A ইকুৱেল টু আমি 20 ডিগ্ৰী পালো এতিয়া কোণ B আমাৰ কিমান হ'ব এতিয়া আমি কোণ B 2 নম্বৰ পৰা লিখিব পাৰিম কোণ B ইকুৱেল টু 2 ইনটু কোণ A পালো আমি 20 ডিগ্ৰী তাৰ মানে কোণ B হ'ব 40 ডিগ্ৰী ঠিক তেনেকৈ আমি এটো ধৰা 3 নং সমীকৰণ আছিল সো 3 নম্বৰ পৰা আমি কি লিখিব পাৰো কোণ C ইকুৱেল টু 6 ইনটু কোণ A মানে হ'ব কি 20 ডিগ্ৰী মানে হ'ব 120 ডিগ্ৰী ঠিক আছে এইটো আছিল তোমালোকৰ 27 নম্বৰ কোৱেশ্চনৰ এনসাৰ এটা তোমালোকে 27 নম্বৰটো x ধৰি কৰিব পাৰা তোমালোকে ধৰি মানে x ধৰি কৰি মোক দেখাই দিবা সো আজিলৈ ইমানতে সামৰিছো আৰু তোমালোকৰ দ্বিতীয় চেপ্টাৰটো এইখিনিতে শেষ ঠিক আছে কিবা বুজি নাপালে তোমালোকে মোক কমেন্ট বক্সৰ লগতে মোৰ পাৰ্সোনাল নম্বৰটো জনাই দিব পাৰিবা সো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ